শিৱসাগৰত আজি শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ত বিহুৰ উপলক্ষে বহাগৰ উপলক্ষে এক বিশেষ কাৰ্যসূচী তেখেতসকলে লৈছিলে বহাগত পাতি যাওঁ বিহু বুলি আৰু সেই অনুষ্ঠানত মোক আমন্ত্ৰিত অতিথি হিচাপে আমন্ত্ৰণ জনোৱাৰ বাবে মই এই মহাবিদ্যালয়ৰ অধ্যক্ষ মোৰ ভাতৃসুলভ শ্ৰীযুত প্ৰতিম শৰ্মা ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু বিহুৰ প্ৰাণ কেন্দ্ৰ বুলি ক'ব লাগিব শিৱসাগৰ। গতিকে ইয়ালৈ বহাগৰ আজিৰ দিনটোত আহি উপস্থিত থাকি সঁচাকৈ বৰ ভাল লাগিলে আৰু ছোৱালী মহাবিদ্যালয় গতিকে নাৰী মানেই হৈছে শক্তি, নাৰী মানেই হৈছে প্ৰকৃতি বহাগ উদযাপন কৰিবলৈ যাওঁতে মোৰ এনে অনুভৱ হয় ক'ৰবাত আমি প্ৰকৃতিক উদযাপন কৰিছোঁ আৰু গতিকে প্ৰতিগৰাকী নাৰীয়ে আজি মই ইয়াতে এটা কথাই কৈছোঁ যে প্ৰতিগৰাকী নাৰীয়ে নিজক উদযাপন কৰাটো উচিত। এইখিনিকে কৈ মই সমূহ শিৱসাগৰ তথা অসমবাসীলৈ পলমকৈ হ'লেও ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। সেই সন্দৰ্ভত আচলতে মই ভাবোঁ ভাৰতৰ যি সংবিধান বা ভাৰতৰ যি আইনী প্ৰক্ৰিয়া সেই আইনী প্ৰক্ৰিয়াত মই ভাবোঁ বিনা কাৰণত কাৰোবাক জেলত ভৰাই থোৱাটো কিমান দূৰ সম্ভৱ সেয়া মই যিহেতু নিজে কোনো ধৰণৰ ৰাজনীতি বা মই শাসক দলত নাই মই সেইবিলাক নেজানিম, কিন্তু সেইটো জানো সম্ভৱ হয় মই নিজে প্ৰশ্ন কৰিব বিচাৰিম যে বিনা দোষত কাৰোবাক কাৰাগাৰত ভৰাই থোৱাটো জানো সম্ভৱ হয়। সেয়ে মই আজি এই ক্ষণত মই এটা কথাই আগৰ পৰাই কৈ আহিছোঁ চৰকাৰলৈ যে জুবিন দাৰ সেই দিনটোত উক্ত দিনটোত 19 ছেপ্টেম্বৰত যি অমানিশা অসমবাসীলৈ নামি আহিছিলে সেই দিনটোত প্ৰকৃতাৰ্থত কি হৈছিলে সেই 2-3 দিনৰ ভিতৰত আমি যদি ধৰিবলৈ যাওঁ 18 ছেপ্টেম্বৰৰ পৰাই জুবিন দাৰ লগত কি হৈছিলে আৰু 19 ছেপ্টেম্বৰৰ দিনাখন আমি আমাৰ প্ৰাণৰ শিল্পীক জুবিন গাৰ্গক এনেকৈ মানে ইমান অকালতে কিয় হেৰুৱাবলগীয়া হ'ল সেইটো মই বাৰম্বাৰ মোক য'তে সোধা হৈছে মই সেই কথাখিনি মুকলি কৰি দিবলৈ মই চৰকাৰক অনুৰোধ জনাইছোঁ। আমাৰ ভাৰতীয় আইন প্ৰক্ৰিয়াক মই অনুৰোধ জনাইছোঁ যে তৎক্ষণাত অতি শীঘ্ৰে অসমবাসীক এইটো জনাওক যে সেইদিনাখন আচলতে ঘটিছিল কি, কেনেকৈ জুবিন গাৰ্গে নিজৰ প্ৰাণ হেৰুৱালে সেইদিনাখন সেই কথাখিনি অসমবাসীয়ে জানিব বিচাৰে। ইয়াৰ কৈছে যে জুবিন গাৰ্গক বিশ্বদৰবাৰত চিনাকি কৰি দিবলৈ আমি ছিংগাপুৰলৈ মতাটো নেগলিজেঞ্চ হ'ব। এতিয়া আপুনি মই সুধিছোঁ যে জুবিন গাৰ্গক পুনৰবাৰ বিশ্বদৰবাৰত চিনাকি কৰাৰ কিবা প্ৰয়োজন আছিল জানো? সেই সন্দৰ্ভত কি কয়? তেনেধৰণৰ প্ৰয়োজন কিমান দূৰ আছিলে সেয়া অসমবাসীয়ে নিজেই জানে আছিল নে নাই। সেয়া কৰ্মৰাজি জুবিনদাৰ কৰ্মৰাজি ইতিমধ্যে জুবিন গাৰ্গ কি আৰু জুবিন দাৰ কৰ্মৰাজিৰ জৰিয়তে অসম কি সেয়া জুবিন দাই আগতেই পৰিচয় দিছে। গতিকে বেলেগকৈ ছিংগাপুৰলৈ লৈ গৈ পেলাই তেনেকুৱা ধৰণৰ এটা পৰিচয় দাঙি ধৰাটো আৰু সেই কথা কোৱা আৰু আচলতে কিমান যুক্তি আছে সেইটো আচলতে হাস্যকাৰকহে হৈছে। ধন্যবাদ।